মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। এইখন আমাৰ 108 নম্বৰ সভা আছিলে। আজি গধূলি আবেলি যোৰহাটত আমি পুঁজি বিতৰণ কৰিম। আজিৰ দিনটোত আমাৰ 109খন সভা সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে লাহে লাহে এই আঁচনিৰ পুঁজি বিতৰণ শেষ হ'ব। প্ৰায় 32 লাখ মহিলা উপকৃত হ'ব। আৰু নাজিৰা মছজিদ যিহেতু দেৱব্ৰত শইকীয়াৰ তেওঁ কব্জা আছে, এইবাৰ ছাৰ্ভিচত ময়ূৰ বৰগোহাঁই ডাঙৰীয়া তেওঁ প্ৰাৰ্থী হ'ব নেকি? চব দলে এতিয়াও কোন প্ৰাৰ্থী হ'ব ঠিক কৰা নাই, কিন্তু ময়ূৰ বৰগোহাঁই যোৱাবাৰ নিৰ্বাচন খেলিছিল। মাত্ৰ কেইশমান ভোটত তেওঁ পৰাজিত হৈছিল। যোৱা 5 বছৰ তেওঁ সামাজিক কাম কাজ কৰি আছে আৰু ৰাইজৰ মাজত জনপ্ৰিয়। এক কথা নিশ্চিত বুলি ধৰিব পাৰি, কাৰণ নিশ্চিত বুলি ধৰিব পাৰি নেকি? নিশ্চিত বুলি ধৰিব পাৰি, কাৰণ অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয়, আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰীৰ চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাব। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰোঁ। অভিনন্দন জনালোঁ তেওঁ টপত থাকিলে তেওঁ জিকিব। কিন্তু কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। নাজিৰাত ময়ূৰ বৰগোহাঁই প্ৰায় নিশ্চিত নেকি? মই যিখিনি ক'ব লাগে ক'লোঁ, তাৰ পৰা আপোনালোকে উলিয়াই লওক আৰু। নাজিৰাত সমস্যা বহুত আছে। যোৱা 10 বছৰ বিজেপিৰ চৰকাৰ থাকিলে বিৰোধী বিধায়ক থকাৰ কাৰণে আমি বহুতখিনি কাম কৰিব পৰা নাই। এবাৰ এটা সুযোগ পালে নিশ্চিতভাৱে নাজিৰাৰ বহুত ডাঙৰ পৰিৱৰ্তন হ'ব।